মৌচুম দা, হয় কোৱা। মই লখিমপুৰ টুডেৰ ভাস্কৰে ক'লো। হয় মই কথা কেইটামান জানিছিলো, তাকে মই আপোনাৰ পৰা আজি সুধিম বুলি ভাবিলো। হয় হয় এই আপুনি জিলা যুৱ কংগ্ৰেছৰ যিহেতু সভাপতি আছিল, হয়। আপুনি দল এৰিছে বুলি আমি শুনিছো, এইটো কিমান দূৰ সঁচা বাৰু? যিটো দলত আজি অসমীয়া মানুহৰ স্থান নাই, যিটো দলত আজি মিয়াৰ দপদপনি চলিছে, যিটো দলত মই, আপোনালোকে জানে, মই মোৰ ককা লেখন লাহন প্ৰাক্তন বিধায়ক, প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি আছিলে। তেখেত জিলা কংগ্ৰেছৰ সভাপতি হৈ থকা অৱস্থাত তেখেতক কংগ্ৰেছ কাৰ্যালয়ৰ, আমাৰ লখিমপুৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত আলফাই গুলীয়াই হত্যা কৰিছিলে। তেনেকুৱা এটা দলত ঘৰৰ পৰা আমি কংগ্ৰেছ দলক ৰিপ্ৰেজেণ্ট কৰিছিলো। আৰু যিটো দলত যেতিয়া অসমীয়া স্থান নাই, যিটো দলত মিয়াৰ দপদপনি চলে, সেই দলটোত এজন স্বাভিমানী অসমীয়া হিচাপে থকা মই মানে স্থল দেখা নাপায়। মই আজি তাৎক্ষণিকভাৱে এই সিদ্ধান্ত লৈছো যে আৰু কংগ্ৰেছ দলত উজনি অসমত যিটো অসমীয়াৰ যিটো স্বাভিমান, সেই স্বাভিমান কিন্তু বিজেপি মানে কংগ্ৰেছ দলত শেষ কৰিছে দুই এজন নেতাই। সেইকাৰণে মই দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো আজি। মানে সঁচা মানে ন কাহিনীটো? শুনিছিলো যিহেতু কথাটো। হয় আৰু লগতে আপোনাৰ লগতে ভূপেন কুমাৰ বৰাইও দল এৰিছে বুলি আমি শুনিছো। হয়, দেখা পাইছো মই সংবাদ মাধ্যমত। সঁচা নেকি? সংবাদ মাধ্যমত মই দেখিবলৈ পাইছো। তেখেতৰ লগত এতিয়ালৈকে মোৰ ফোনত যোগাযোগ হোৱা নাই, তথাপিও সংবাদ মাধ্যমত দেখা পাইছো। দেখিছে ন? আৰু এতিয়া যিহেতু দুইজনে বিজেপি এতিয়া জইন কৰিব নেকি বিজেপি দলত? যোগদানৰ কথাটো এতিয়ালৈকে অহা নাই। আমি কোন দলত জইন কৰিম, কোন দলত কি কৰিম, কিন্তু আমি এতিয়া তাৎক্ষণিকভাৱে বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ ওপৰত আপোনালোকে দেখিছে যে পাকিস্তানৰ এজেণ্ট, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট বুলি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি হেৰি কৰিছে, তেখেতক যুক্তিযুক্ততাপূৰ্ণভাৱে তেখেতে মূৰ দাঙি আজি সেই কথাটো প্ৰমাণ কৰাত বিফল হৈছে। গতিকে আমি সেই কথাখিনি দেখি আজি লজ্জিত হৈছো আৰু নিজে আজি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছো। এতিয়া বেলেগ দলত আপোনালোকে যদি জইন কৰিব বুলি ভাবে, কেতিয়া কৰিব জনাব নেকি? এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ কোনো চিন্তা কৰা নাই, আৰু পৰৱৰ্তী সময়ত কিবা থাকিলে মই আপোনালোকক জনাম। আৰু এটা আমি লক্ষ্য কৰিছো, যিহেতু লখিমপুৰলৈ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে, তাৰ পাছতে আপোনালোক দুইজনে দল এৰিছে, ইয়াৰ কাৰণটো জনাব নেকি? মিয়াৰ দপদপনিত এতিয়া কংগ্ৰেছত অসমীয়া মানুহৰ স্থান নাইকিয়া হৈছে, আৰু মিয়াৰ ইমানেই দপদপনি চলিছে, এতিয়া সৌসিদিনা দেখিছে মোৰ ওপৰত কেইজনমান মিয়াই কেছো লগাইছে। আৰু গতিকে ইমান মিয়াৰ আৰু হেৰিয়ত থকাত আমি থাকিব নোৱাৰো, আৰু আমি জাতিটোক কেতিয়াও নিশেষ হবলৈ দিব নোৱাৰো। সেইকাৰণে আমি এই সিদ্ধান্ত লৈছো। তাকে মই এই কথাকেইটা সুধিবৰ কাৰণে আপোনাক ফোন কৰিছিলো। থেংক ইউ। ঠিক আছে।